মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত ৰঙালাও কৃষকৰ হাহাকাৰ। বিগত 2 বছৰত ৰঙালাও খেতি কৰি কৃষকে লাভ কৰিছিল আশাপ্ৰদ মূল্য। সেয়েহে দুগুণ কৃষকে কৰিছিল ৰঙালাও খেতি। যোৱা বছৰ 6 কোটি টকাৰ ৰঙালাও বহিৰাজ্যলৈ পঠোৱাৰ বিপৰীতে এইবাৰৰ লক্ষ্য আছিল 12 কোটি টকা। পিছে এইবাৰ উচিত মূল্য নোপোৱাৰ বাবে দমে দমে গেলিছে ৰঙালাও। তাৰোপৰি বিক্ৰী কৰিবলৈ ছিঙি থোৱা আৰু বৰষুণৰ বাবে তলিতে গেলিছে ৰঙালাও। এনে এগৰাকী যুৱ কৃষক বোকাখাটৰ মন্টু বৰাৰ ঘৰত মজুত কৰি ৰখা হৈছে যথেষ্ট সংখ্যক ৰঙালাও। ইতিমধ্যে 109 টন ৰঙালাও বিক্ৰী কৰিছে যদিও সম পৰিমাণৰ লাও এতিয়াও বিক্ৰীৰ বাবে জমা কৰি ৰাখিছে। পথাৰৰ খৰচ, পথাৰৰ পৰা মূল পথলৈ ট্ৰেক্টৰৰ খৰচ, শ্ৰমিকৰ পাৰিশ্ৰমিকৰ বিপৰীতে বৰ্তমানৰ বজাৰ মূল্যই কৃষকসকলক হতাশাত ভুগাইছে। এনে দুৰ্যোগময় সময়ত কৃষি মন্ত্ৰী তথা বোকাখাটৰ বিধায়ক অতুল বৰাই কৃষকসকলৰ লগত আলোচনাত বহাৰ পোষকতা কৰিছে কৃষক মন্টু বৰাই। বজাৰ মানে আচল কথাটো হৈছে যে আমাৰ অসমীয়া মানুহবিলাক এটা ধৰ্ম আছে, দেখাক দেখি খেতি কৰে চবেই ধৰক এটা আলসত খেতি হোৱা মানে কম পৰিশ্ৰমত খেতিটো ক'ত হয় সেইটোত দৌৰি ফুৰিছোঁ আমি। আৰু মানে ধৰক অসমীয়া মানে এটা ধৰ্ম আছে যে মই যিটো কৰিছোঁ, মই যদি 2 টকা পাইছোঁ নেক্সট বছৰ সেই চবেই সেইটোতে লাগিব। এই বছৰ লছ খাইছে, অহা বছৰ নেক্সট বছৰ নকৰিবও পাৰে। কিন্তু মূল কথাটো আমি খেতিটোত যিমান পইচা ব্যয় কৰিলোঁ সেই অনুসাৰে আমি খেতিত পইচা কোনো নাই পোৱা। আৰু এই বছৰ চব খেতিয়কৰে কিন্তু পানীত হাঁহ নচৰা অৱস্থা হৈ আছে। তাৰ মাজতে মই অলপমান দেখিলোঁ যে মই যদি এই ৰঙালাওখিনি অলপ প্ৰিজাৰ্ভ কৰিলোৱেই কাৰণে যদি মই মানে 2 টকা আৰু বেছিকৈ পাওঁ তেতিয়াহ'লে মই নিশ্চিতভাৱে মোৰ মূলটো মেকআপ হ'ব। এনে এটা সন্দিক্ষণত মই চিন্তা কৰিলোঁ যে আমিও যদি অসম চৰকাৰ তথা মানে আমাৰ দাঁতি কাষৰে ধৰক নুমলীগড় খুন্দনাগাৰেও কৈ আছে যে জুচখানা, যে ইয়াৰ পৰা যিটো জুচ বনায়, জুচটো বিভিন্ন শিতানত ব্যৱহাৰ হয় আৰু ইয়াৰ নিৰ্দিষ্ট গোন্ধ নাথাকে ৰঙালাও জুচটো। আমি যেতিয়া মই এবাৰ গুৱাহাটী ইউনিভাৰ্চিটিলৈ গৈছিলোঁ, কৃষি গৱেষণা ইউনিভাৰ্চিটিলৈ, এই ইউনিভাৰ্চিটিত তেতিয়া চাইণ্টিষ্টে কৈছিলে যে আপোনালোকে জুচটো বনাওক, জুচটো বনোৱাৰ ব্যৱস্থাটো আমাৰ মানুহে গৈ আপোনালোকক প্ৰশিক্ষণ দি দিব, কিন্তু জনোৱাৰ পিছত আপোনালোকে কিন্তু বাহিৰত মালটো নিজেই দিবগৈ নোৱাৰিব মানে ইণ্ডাষ্ট্ৰিবিলাকত। আমি নিজে চাৰ্টিফাইড কৰি দিম, তাৰপিছত তালৈ লৈ যাব, কিন্তু আপোনালোকে লগো লগাব নোৱাৰিব যে আমুক এটা বেন কৰি দিব নোৱাৰিব, আপোনালোকে বেন এটা লগাব নোৱাৰিব। তেতিয়া আমি চিন্তা কৰিছোঁ সেইটোতো আমাৰ কাৰণে ভাল খাব, কিন্তু তাৰ বাবে লিড কোনে লৈ দিব, সেই ব্যৱস্থাটো সেই লিংকটো আমাক কোনে দিব, যি নিশ্চিতভাৱে কৃষি বিভাগে দিব লাগিব। আৰু কৃষি বিভাগৰ সদিচ্ছা থাকিব, কাৰণ কৃষি বিভাগৰ এটা ডাঙৰ কথা হ'ল যে কৃষক যিমান দেউলীয়া হৈ থাকিব সিমান চৰকাৰৰ ওচৰত নতশিৰে চলিবলগীয়া হয়। গতিকে সেই ব্যৱস্থাটোৰ কাৰণে আচলতে কৃষক ডেভেলপমেণ্ট কোনোদিন হ'ব নোৱাৰে। এতিয়া অন্য ৰাজ্যবিলাকত যেনেকৈ পাঞ্জাৱে যেনেকৈ চৰকাৰ হিলাই দিব পাৰে, কিন্তু অসমৰ কৃষকক হিলাব নোৱাৰে, যিহেতু কৃষকৰ নাজল নাথল অৱস্থা হৈ আছে। এতিয়া এই ৰঙালাও গুটিও পেকেজিঙৰ ব্যৱস্থা আছে, মানে ইয়াত বহুত মূল্য আছে। মানে গোটেই কথাটো চাওক, ইয়াৰ পৰা আমি যেনেকৈ ধানটো মাৰোৱাৰীক দি দিয়াৰ পাছত আপোনাৰ খুণটো খুণ ভাগে বিক্ৰী হৈ যায়, তুঁহটো তুঁহ ভাগে বিক্ৰী হৈ যায়, পলিচটো পলিচ ভাগে বিক্ৰী হৈ যায়, চাউলটো চাউল একো পেলনি যায়। ইয়াৰো ঠিক তেনেকৈ কোৱা হৈছে যে গুটিটো মেডিচিনত গুচি যায়, আৰু আপোনাৰ ইয়াৰ পৰা যিটো বাকলি বা সীতা যিটো ওলায় সেইটো মাছৰ দানা বা গৰুৰ দানাত ব্যৱহাৰ হৈ যায়। গতিকে ইয়াৰ পৰা পেলনি একো নাযায়, কিন্তু ইয়াৰ মূল কথাটো হ'ল যে ইয়াৰ লাভাংশটো গোটেই সম্পূৰ্ণ পুঁজিপতিতে গুচি যায়, কিন্তু কৃষকে নাপায়। তাৰমানে ডাঙৰ কেনেকুৱা দাম চলি আছে এতিয়া আপোনাৰ মোটামুটি 4 টকা 50 পইচাৰ ভিতৰত আছে। যোৱা বছৰ কিমান আছিলে? যোৱা বছৰ এনেকুৱা সময়ত আপোনাৰ 8 টকা 8.5 টকা হৈছিলে। এইটো উঠাৰ দাম চান্স আছে? চান্স আছে, তাৰমানে যিহেতু ইয়াত মানে আমাৰ কি হ'ল, বেপাৰীও সেইটো চান্স লয়, আৰু গোটেই কথাটো হয় কি কিমান গুটি বিক্ৰী হ'ল, চিট কোম্পানীবিলাকৰ পৰা কিমান গুটি বিক্ৰী হ'ল সেই জুচ খাই কেনাবিলাকে গম পায় যে এইবছৰ ৰঙালাও দাম কম হ'ব। সিহঁতি সেই চান্সটো তেতিয়াই লৈ লয়। যেতিয়া চিট কোম্পানীবিলাকৰ যদি গুটি কম বিক্ৰী হয় তেতিয়া গম পাব যে ৰঙালাও দাম বেছি হ'ব। গতিকে জুচ কাৰখানাবিলাকে গম পাইছে যে ইয়াত ৰঙালাও এবাৰ দাম যথেষ্ট কমিব। সেই কথাবোৰ ইণ্টাৰনেলি চবৰ লগত চবৰে লিংক আছে। সেই কথাটোৰ কাৰণে আমি খেতিয়কবিলাকে মাৰ খাই যায়। যে আপুনি ভাবেনে এটা সমৰ্থন মূল্যৰ প্ৰয়োজন বুলি? একদম ডেফিনেটলি MSP আমাৰ অতিকৈ প্ৰয়োজন আছিল। এইটো নিৰ্ধাৰণ কোনে কৰি দিব? গতিকে আমি কৃষক এক হ'ব লাগিব, চৰকাৰে সহযোগিতা আগবঢ়াব লাগিব, তেতিয়াহ'লে নিশ্চিতভাৱে MSP পোৱাৰ চান্স আছিলে। কিন্তু সেইখিনি কিন্তু চৰকাৰে কৰি নিদিয়ে। চৰকাৰৰ কৃষকৰ প্ৰতি সদিচ্ছা নাই। আৰু এতিয়া গোটেই কথাটোত হৈ আছে যে যিহেতু কৃষিমন্ত্ৰীজন আমাৰ শ্ৰদ্ধাৰ কৃষিমন্ত্ৰী এজন ইয়াত থাকোঁতে বোকাখাটৰ এটা বহুত ডাঙৰ পৰিৱৰ্তন হ'ব বুলি আমি ভাবিছিলোঁ, কিন্তু পৰিৱৰ্তন নহ'ল। মাত্ৰ নিৰ্দিষ্ট 2জন বা 4জনৰ কাৰণে এটা আচলতে মন্ত্ৰীজনে চকু দিলে তেওঁলোকক একদম ৰাজ আতিথ্য দি আছে, কিন্তু তাৰ পৰা লাভ কি হৈছে সেইটো জনসাধাৰণে বিচাৰ কৰিব। আমি নাজানিম এইটো বিষয়ে মাত মাতিব। ঠিক আছে। বোকাখাটৰ পৰা ভূপেন হাজৰিকা ৰিপৰ্ট, টাটা টাইম ডিজিটেল।
অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।